ভাৰতক জানিব লাগে হ'লে স্বামী বিবেকানন্দক জানিব লাগিব। আমাক এই কথাটোকে কৈছে আৰু গুৰুজীয়েও সেই কথাটো তাক বুজাই দিলে, বোপাই এইটো হ'ল কহিনুৰ, মানৱ জীৱনটো কহিনুৰ। এক যিমান মূল্য দিবি ইমান মূল্য হ'ব। এক সাধনাৰ জখলাৰে যিমান ওপৰলৈ যাবি, গৈ গৈ এদিন তই নিজে ভগৱান হৈ যাবি, মূল্যাতীত হৈ যাবি। কেলে ৰাম ভগৱান হৈ গৈছেগে। ৰাম আপোনাৰ মোৰ নিচিনা মানুহ আছিলে, দশৰথৰ ঘৰত জন্ম পাইছে, খেলিছে, কিন্তু ৰাম ভগৱান হৈ গ'ল পিতৃৰ সত্য পালন কৰি। সেই অভিষেক ৰাজ সিংহাসনত বহাৰ অভিষেকৰ দিনটো 14 বছৰ বনবাসলৈ গ'ল পিতৃৰ বাক্য পালন কৰি। পাৰিব কোনোবা পুত্ৰই? কিন্তু পাৰিছে। কোনে পাৰিছে? ৰামে পাৰিছে। সেইকাৰণে ৰাম ভগৱান হৈ গ'ল। আজি আমাৰ পুত্ৰই পাৰিব জানো? বাপেকে হাল লৈ গ'লে পুতেকে শুই থাকে, এই পুত্ৰ। মাকে কৰি ফালে ল'ৰাই নেদেখাকৈ মোবাইল টিপি থাকে, এয়া পুত্ৰ। অৰ্থাৎ এই যে জীৱনৰ মূল্য, জীৱনক আমি গঢ়িব লাগিব, জীৱনক আমি সুন্দৰ কৰিব লাগিব, জীৱনক আমি উত্তৰণ কৰিব লাগিব। সতী ৰাধিকা, তোমালোকৰ আমাৰ বোৱাৰীখিনিক কৈছো, তোমালোকতকৈ বহুত দৰিদ্ৰ আছিলে। মাছমৰীয়াৰ কুলদানন্দৰ ঘৈণীয়েক দুবেলা দুমুঠি মাছ বিক্ৰী কৰি খায়, সদায় মাছ নাপায় আকৌ। আৰু সেই পূৰ্ণানন্দৰ ঘৈণীয়েক সতী ৰাধিকা শ্ৰীমন্ত শংকৰ গুৰুৰ লগত নাম লিখি ল'লে। যেতিয়ালৈকে শংকৰ গুৰু থাকিব তেতিয়ালৈকে শান্তি জান থাকিব, আৰু তেতিয়ালৈকে সতী ৰাধিকাৰ জয় গুণ থাকিব। এই কথাটোৱে সতী ৰাধিকা আৰু আপোনাৰ মাজত পাৰ্থক্য কি? সতী ৰাধিকাই কৈছিলে, মই মোৰ স্বামীত বাদে পৰ পুৰুষৰ কাহানিও প্ৰশংসা কৰা নাই। মই মোৰ স্বামীত বাদে পৰ পুৰুষৰ কেতিয়াও প্ৰশংসা কৰা নাই। কিন্তু আজিৰ বোৱাৰীসকলে অকল পৰ পুৰুষৰ প্ৰশংসা কৰে, নিজৰ স্বামীক তিৰস্কাৰ কৰে। আপোনাৰ নিচিনা মতা মানুহৰ কাম নাই। হাজৰিকা ভাল, শইকীয়া ভাল, অমুক ভাল, এইজন চাওক 2 নম্বৰী কৰি কত টকা ঘটিলে, ঘৈণীয়েকক মটৰচাইকেলৰ পাঁচ পাৰে লৈ গৈছেগে, আপোনাৰ কাম নাই। সেইকাৰণে অকমান কথাতে পলাই যায়, অকমান কথাতে স্বামীক এৰি দিয়ে। 14 বছৰ বনবাসলৈ গৈছিলে সীতা। প্ৰভু ৰামৰ দুৰ্যোগৰ সময়ত, স্বামীৰ দুৰ্যোগৰ সময়ত লগ এৰা নাছিলে। আজি আপোনালোকৰ কেনেকুৱা অৱস্থা হৈছে? গিৰেকটো অকমান যদি বেয়া হ'ল, বেয়া মানে কোনোবা এটা ভাল অপাল দেখুৱাই দিলে, ৰাৱণৰ নিচিনা সোণৰ হৰিণ দেখুৱাই দিলে, দৌৰ মাৰিলে ল'ৰা ছোৱালীয়ে। কিয় হৈছে? আমি জীৱনৰ মূল্য নাজানো, এইকাৰণে হৈছে। আমি আমাৰ জীৱনটো কি, আমি আমাৰ জীৱনৰ মূল্য কি আমি নাজানো। আৰু নজনাৰ কাৰণে গাহৰিয়ে জানে কি, গাহৰিটো ওজন কিমান মানে মূল্য, কেজি হিচাপ। মানুহ তেতিয়াহ'লে কেজি হিচাপ কৰি। এইকাৰণে বৰ ডাঙৰ কথা। এই কথাবিলাক ভগৱত গীতা আহিছে এইকাৰণে বুজাবলৈ। সেইকাৰণে আমাৰ জীৱনটো সদায় গঢ়ি তোলক। জীৱন গঢ় দিয়ক, ল'ৰা ছোৱালীৰ পৰা গঢ় দিয়ক। আপুনিতো ল'ৰা এটা জন্ম দিলে, তাক যেতিয়া জন্ম দিলে মানুহ বনাও। ল'ৰাটো যেতিয়া জন্ম দিলে, আৰু যদি মানুহে বনাব নোৱাৰে তেতিয়া জন্ম নিদিব আকৌ। এই কথাটোকে বুজাইছে। আপুনি বিয়া নাপাতিব আকৌ। মানুহ গৰাকীক যদি সুখী কৰিব নোৱাৰে, মানুহ গৰাকীক যদি সুখত ৰাখিব নোৱাৰে, বাপেকৰ পৰা আনিলে, মাকৰ পৰা আনিলে, বংশৰ পৰা লৈ তাই বংশ এৰিলে, মাকক এৰিলে, বাপেকক এৰিলে, ভায়েকক এৰিলে, ককায়েকক এৰিলে, আনকি জাতিও এৰিলে।
ইমানখিনি এৰি থৈ তোমাৰ ওচৰত আহিলে, জীৱনৰ সৰ্বস্ব সমৰ্পণ কৰিলে, তাৰ পাছত মানুহজনীক মাৰপিট, তাৰ পাছত মানুহজনীক বেয়া মান, তাৰ পাছত মানুহজনীক অশান্তি, কেনেকুৱা মানুহ বাৰু? কেনেকুৱা মানে? যিজনী মানুহে তোমাৰ কাৰণে সৰ্বস্ব ত্যাগ কৰি আহিলে, যিজনী মানুহে ঘৰ এখন এৰি থৈ আহি তোমাৰ বংশ দিবৰ কাৰণে, তোমাৰ ঘৰখন পাতিবৰ কাৰণে এই মানুহজনী আহিলে, আৰু সেই মানুহজনীক যদি তিৰস্কাৰ কৰে, এজনী মানুহক সুখী কৰিব নোৱাৰে, এজনী মানুহক মৰম কৰিব নোৱাৰে, এজনী মানুহক আশ্ৰয় দিব নোৱাৰে, কিহৰ মতা মানুহ? কিহৰ পুৰুষ? এই কথাটোকে আমাৰ পুৰুষত্ব ভগৱান কৃষ্ণই 16,100 বিয়া পাতিছিলে আমাক দেখুৱাবৰ কাৰণে, কিন্তু কোনোবা এজনীক অৱহেলা কৰিছিল জানো? কোনোবা এজনীক সম মৰ্যাদা, সম অধিকাৰ, সম মৰম, সম স্নেহ দিছিলে, কোনো এজনীক কম বেছি নাই কৰা। আৰু সেইকাৰণে আমাক এই কথাটোকে বুজাইছিল। আমাক দুজনী কিবা কাৰণ হোৱাৰ লগে লগে এজনী কি হল ওলাটা ব্যৱহাৰ কৰা, আৰু যদি নোৱাৰে চম্ভালিবলৈ দুজনী কেনে আনিছে? 10 জনী আনক, কি অসুবিধা আছে? সমান মৰম দিয়ক, সমান স্নেহ দিয়ক, সমান ঘৰ বনাই দিয়ক, পাৰিব জানো? এই কথাটোকে আমাক বুজাইছে। বাৰু এতিয়া আজি বহুত ধুনীয়া লাগিব। এতিয়া কথা পতা খালি পাতিব নালাগিব, বাহিৰলৈ মনটো যাব নালাগিব, তেতিয়া ঠাণ্ডা লাগি থাকিব, কথা পাতিব নালাগিব, আৰু উঠা উঠিটো নহ'ব, হয় নহয়? মন উঠা উঠি নহ'ব, আৰু কথা পাতিব নালাগিব, আৰু গৰমৰ শব্দটো কোনে কৰে? বিচনী বন্ধ, বা বিচনী মাৰিছে, গৰম নামটো ল'বই নালাগিব, ঠিক আছে? এতিয়া আমি আহিছো, আজিৰ অধ্যায় হ'ল পঞ্চম অধ্যায়। পঞ্চম অধ্যায় মানে কি? কৰ্ম সন্ন্যাস। কৰ্ম সন্ন্যাস, কাম কৰক, ফল নিবিচাৰিব। কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন, কাম কৰক, ফল বাঞ্ছা নকৰিব। বৰ ডাঙৰ কথা আকৌ। এতিয়া কাম কৰিলে ফল বাঞ্ছা নকৰিলে, তেতিয়া আমি আগতে ফলটো বাঞ্ছা কৰিহে কামটো কৰোঁ, হয় নহয় বাৰু? যে গাড়ী এখন ভগৱানে আৰু গাড়ী এখন পাবৰ কাৰণে সত্যনাৰায়ণ পূজা এটা কৰোঁ, ল'ৰাটো চাকৰি পাবৰ কাৰণে শৰাই এখন আগবঢ়াওঁ, যে ল'ৰাটোৰ চাকৰি পাবৰ কাৰণে ভাওনা এখন আগবঢ়াওঁ, হয় নহয়? আকৌ গীতাই কৈছে কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন, কাম কৰক, ফল বাঞ্ছা, ফলৰ আশা নকৰিব। এতিয়া আমাক এই কথাটো কিয় ক'লে গীতাই? এইকাৰণে ক'লে যে এই ফলটো পূৰ্বজন্মৰ পুণ্য আৰু সংস্কাৰৰ মাজেৰে পায় মানুহে। আপুনি আপোনাৰ ভাগ্যৰ জোৰত ফলটো পাব, ধৰিব পাৰিছেনে? আপুনি আপোনাৰ কৰ্মৰ জোৰত ফলটো পাব, নুখুজিলেও পাব। আকৌ যদি ভাগ্য আৰু কৰ্ম নাই, খুজিলেও নাপায়। কথাটো খুব মনোযোগেৰে শুনিব। খুজিলেও নাপায়। চব মানুহে লাখপতি হ'ব বিচাৰে, কৰোড়পতি হ'ব বিচাৰে, চবে পায় জানো? নাপায়। কোনে নাপায়? যাৰ কৰ্ম পূৰ্বজন্মৰ সংস্কাৰ ভাগ্য নাই, আৰু পূৰ্বজন্মৰ পুণ্য নাই, সংস্কাৰ নাই, কি নাপায়? তাৰ মানে কি? ফলটো ৰেকাৰিং ডিপজিট। বেংকত যেনেকৈ ৰেকাৰিং পইচা থলে পায় নাপায়? সুতে মূলে পায়। আৰু আমাকো কৈছে আপোনাৰ যেতিয়া আপুনি যে দান ধৰ্ম পালন কৰিলে,
এই যে দান দিছে, ধৰি লওক এই যে দান দিছে, দানৰ ফল পাব। দানটো হ'ল ৰেকাৰিং ডিপজিট। ইয়াত কোনোবাই এতিয়া পায়স দিছে, কোনোবাই কল একাকি আনি দিছে, কোনোবাই এই এতিয়া আপেল কেইটাও আনি দিছে, কোনোবাই বা কোনোবা ভকতত লাগিবৰ কাৰণে দালি 1 কেজি দিছে। এইবোৰ কি? এইবোৰ ৰেকাৰিং ডিপজিট। ইয়াৰ সুতে মূলে পাব আপুনি। আৰু এই দানটোক মহাদান বুলি কেনে কৈছে, কাক দিছে, কোনে খাইছে আপুনি নাজানে, ময়ো নাজানো আকৌ। এই দানটো হ'ল মহাদান, মানে ঈশ্বৰৰ দান। ইয়াৰ ফলটো বহু গুণ আছে, কিন্তু সকাম পাতি দিয়া ফলটো কম আছে। কেলে এবাৰ হ'লেও ক'ব যে কালি একদম ধুনীয়া কলা কাটি খোৱালো দেই ভকতক, ভকতে কিন্তু খাই ভাল পাইছে। ইয়াত আপুনি ক'ব লগা নাই আকৌ কোনে খালে, পাত্তাই নাই। ধৰিব পাৰিছেনে? আৰু ইয়াত আনোতে আপুনি সেই সকামটো ভাবি অনা নাই যে প্ৰভুৰ ওচৰত এইটো লৈ যাম, মোক অলপ মৰম কৰিব বা মোক আশীৰ্বাদ দিব বা কিবা এটা কৰিব, নাই, এইটো ভাৱ নাই। ইয়াত আহিছো খালী হাতে নাযাওঁ। কেলে? এইটো হ'ল খালী হাতে নাযাওঁ, এইটো মানসিক এটা এই ভাৱনা। কিছুমান মানুহে এই খালী হাতে আহে, কিছুমান মানুহে খালী হাতে আহিব নোৱাৰে। কেলে? এইটো মনৰ ভাৱনা। কিছুমান মানুহে চাব খালী হাতে আহিব, কাৰোবাৰ ঘৰত গ'লেও খালী হাতে যাব। কিছুমান মানুহে খালী হাতে যাব নোৱাৰে, কিবা নহয় কিবা এটা লৈ যাব, মৰ্টন এটা হ'লেও লৈ যাব। এই খালী হাতে কেনেকে যাম আমি? এই কথাটোকে কৈছে। কিছুমান মানুহে বিয়াত প্ৰেজেণ্ট দিয়ে, এই কোনেও খুলি নাচায় নহয়, বাতি চিটা তাতে পেকেটটো ডাঙৰ কৰি দিবা দেই, হয় নহয়? এইটো নিজে নিজক ঠগে। এইটো হ'ল নিজে, আপোনাকতো দিবলৈ কোৱা নাই, হয় নহয়? গতিকে আপোনাক দিবলৈ কোৱা নাই, কিন্তু আপুনি নিজে নিজক ঠগিছে। ধৰিব পাৰিছেনে? আৰু এইবিলাক হ'ল ডিপজিট। আপুনি যিমান দিব সিমানে আপুনি পাব। আৰু কিছুমানৰ ডিপজিট নাই, চাবচোন, ডিপজিট নাই। কি নাপায়? শিক্ষাও আছে, দীক্ষাও আছে, বহুত কাম জানে আৰু বহুত সৰ্ববিষয়ত চব জানে, কিন্তু নুজুৰে। কেলে? পূৰ্বজন্মৰ ডিপজিট নাই। এইকাৰণে আমাক কৈছে যে, সন্ন্যাসী হ'ব লাগিব। কৰ্ম সন্ন্যাস, ফল বিচাৰিব নালাগিব, কাম কৰিব লাগিব। সদায় শুভ কাম কৰক, শুভ ফল পাব। অশুভ কাম কৰক, অশুভ ফল পাব, হয় নহয়? আমি জ্ঞানৰ দ্বাৰা এইটো জানো নে নাজানো? বেয়া কৰিলে বেয়া, ভাল কৰিলে ভাল। বগৰী ৰুলে বগৰী পায়, আম ৰুলে আম পায়, আপেল ৰুলে আপেল পায়। এইটো বেলেগকে বুজাব লাগিব জানো? আপোনাৰ মোৰ কৰ্মই আপোনাৰ মোৰ জীৱন বনাব, জীৱনক সুন্দৰ কৰিব। সেইকাৰণে আমাক কৈছে, আশা নকৰাকৈ কৰা কৰ্মই সুখী কৰিব। আশা কৰি কৰা কৰ্মই বিপদ ঘটাব। কেলে? আশা কৰি আহিলে, নামঘৰলৈ আহিলে, যে ডাঙৰীয়া, নামঘৰৰ ডাঙৰীয়া ক'লে, শৰাই এখন আগ কৰিছো, মোৰ ছোৱালীজনী মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনত পাছ কৰি দিয়ে। আপোনাৰ ছোৱালীজনীতো নপঢ়ে, ৰাতি মোবাইল টিপি আছে, হয় নহয়? আপুনিতো ডাঙৰীয়া শৰাই এখন দিলে, 500 টকা ভকতক মাতিলে, 500 টকাৰ মাহ প্ৰসাদ আনি 1000 টকা খৰচা কৰিলে নাই? 1000 টকা খৰচা কৰিলে, আপোনাৰ ছোৱালীজনী ফেইল কৰিলে, আপুনি কাক দোষ দিব? ডাঙৰীয়াৰ দোষ, নহ'লে ভকতে ভাত খাই আহিলে। আপোনাৰ দুটা হ'ব, ছোৱালীজনীক কেতিয়াও নকয় আপুনি আকৌ, কিন্তু শৰাই দিছে নহয়, শৰাই দিছে। আপুনি ক'ব যে ভকতে ভাত খাই আহিলে, সেইকাৰণে মোৰ ফলটো নাপালো। নহ'লে ক'ব ডাঙৰীয়াই ইয়াত নামঘৰত একো নাই, আজিৰ পৰা নামঘৰলৈ নাযাওঁ, এইবাৰ পদুমণিলৈ যাম। আকৌ পদুমণি নহ'ল, বাসুদেৱলৈ যাম, হয় নহয় বাৰু? আপোনাৰ কি হ'ব? ক'তো ভক্তি নোহোৱা হ'ব, ক'তো বিশ্বাস নোহোৱা হ'ব, হ'লনে?
আৰু দ্বিতীয়তে যিসকল ভকতৰ মাতিলে ভকতৰ দ্ৰোহ থাকিলেতো পাপ লাগিব। আপোনাৰ কি হ'ল? এই কথাটোকে কৈছে আশা নকৰিব। আপুনি কৰ্মৰ ফল পাব। কন্যাগৰাকীক পঢ়িবলৈ দিয়ক, পঢ়িলে পাছ কৰিব। চাকি জ্বলালে পাছ নকৰে, একেবাৰে খাটাং নকৰে। যে ভগৱানক কেতিয়াবা কেতিয়াবা কোনোবাই গুণ্ডা লগাই দিয়ে, দিয়ে প্ৰভু মোৰ কালিৰ পৰা হাঁহটো নাই, যিয়ে খাইছে তাত ঠেংখন ভাঙি দিবা, এই 50 টকা এটা দি দিছো। নামঘৰত 50 টকা এটা দিয়ে, তামোল পাণ আৰু 50 টকা এটা দিব, তাত ঠেং ভাঙি দিয়া। ভগৱান গুণ্ডা নিদিবা। আমি মানুহবোৰ আমাৰ গাঁৱতে তেনেকুৱা আছে। গোটৰ পইচা কিবা জমা পইচা বিলাক খাই দিলে, চব গোটৰ মানুহৰ পইচাটো গ'লে আকৌ 100 তুলি পেলাই কৰবাত বোলে হাঁহ এটা দিছে থানত, সিহঁতৰ অনিষ্ট হ'বলে সেইকেইটাও গ'ল, আকৌ পইচা দিলে হাঁহ। এই কথাটিকে আমাক বুজাইছে, মানুহক বুজাইছে ভাল কাম কৰক, ভাল পাব। আজি কালিৰ পৰা গীতাৰ যিখিনি ব্যাখ্যা, এই ব্যাখ্যাখিনিৰ মাজেৰে আপুনি জীৱনটো গঢ়ি তোলক। আপুনি এটা ভাল সন্তান আনিবৰ কাৰণে আপোনাৰ কন্যা বা আপোনাৰ বোৱাৰীজনীক আপুনি বুজাওক। এই যে কালিৰ পৰা ব্যাখ্যাখিনি শুনিলে, এই ব্যাখ্যাখিনিৰে বুজাওক। বোৱাৰী আগ্ৰাতি সন্তান স্থিতি কৰিলে এই সন্তানবিলাক চঞ্চল হয়, অস্থিৰ হয়। বেয়া ভাৱনা অৰ্থাৎ বেয়া চিন্তা আৰু বেয়া মনেৰে গৰ্ভত সন্তান স্থিতি কৰিলে সন্তানটো বিমংগলীয়া হয়, অৰ্থাৎ অংগকুদ হয়, অংগহীন হয়। যে এই কথাখিনি আপুনি জ্ঞানত পাইছে, গীতাত পাইছে, এই কথাখিনি বুজাওক। তেতিয়াহে আপোনাৰ ল'ৰাটোৰ চৰিত্ৰটো সুন্দৰ কৰক। ই 12 বছৰৰ পৰা ব্ৰহ্মচৰ্য পালন কৰিবলৈ যত্ন কৰক। চৰিত্ৰই মহাধন। আৰু যি পুৰুষৰ চৰিত্ৰ নষ্ট হয়, সেই পুৰুষৰ বীৰ্য শক্তি নাভিৰ তলত থাকে। আৰু নাভিৰ তলত বীৰ্য শক্তিৰ দ্বাৰা জীৱৰ সন্তান জন্ম পায়, ই প্ৰেতলোকৰ পৰা। ই লাগিলে গোসাঁই হওক, লাগিলে একদম ব্ৰাহ্মণ হওক, লাগিলে শ্ৰী কিবা হওক, তাৰ ল'ৰা ছোৱালী প্ৰেতাত্মা হওক। বাপেক মাকক শিকাব, বংশ ডুবাব। সেইকাৰণে কাশ্যপৰ পুত্ৰ কাশ্যপ ঋষি নাছিলে জানো? ব্ৰাহ্মণ নাছিলে জানো? কি হ'লগে? দৈত্য নহ'ল জানো? হ'লনে নহয়? পুলস্তৰ বংশৰ মহান এটা ঋষি বংশৰ পুত্ৰ ৰাৱণ বেয়া নহ'ল জানো? ৰাৱণক শিক্ষা দিলে জানো? আধ্যাত্মিক জ্ঞান দিলে জানো? এই কথা আমি কামবোৰ শুভ কৰিব লাগে। আপুনি যেতিয়া 12 বছৰ বয়সৰ পৰা বেয়া চিন্তা কৰিব, বেয়া কৰ্মবোৰ কৰিব, বেয়া দৃশ্যবোৰ চাব, বেয়া সংকল্প কৰিব, তেতিয়া কি হ'ব? আপোনাৰ চৰিত্ৰ নষ্ট হ'ব। আৰু চৰিত্ৰ যেতিয়া নষ্ট হ'ব যুৱকসকলৰ, তেতিয়া যুৱকসকলে ভাল সন্তান জন্ম দিয়াৰ কেপাচিটিটো হেৰাই পেলাব। আৰু তেতিয়া কি হ'ব? এই ভুলটোৰ কাৰণে আপোনাৰ পৰা যিবিলাক ল'ৰা ছোৱালী হ'ব, এইবিলাকে বাপেক মাকক শিকাব, বংশটো ডুবাব। আমাক এই কথাটোকে কৈছে, বেয়া কাম আমি চবে জানো, ভাল কাম আমি চবে জানো। আৰু সেইকাৰণে গীতা পাঠ পাতিছে, সেইকাৰণে ভাগৱত পাতিছে, সেইকাৰণে সন্তসকলক আনিছে, সেইকাৰণে ব্যাখ্যাবোৰ পাতিছে যে বেয়া কামটো ফল বেয়া আছে। বগৰী গছৰ গুটি লগাই আম খাবৰ কাৰণে বহি থকা জনতকৈ ডাঙৰ মূৰ্খ আৰু কোনো নাই। হয় নে নহয়? যি কৰ্ম কৰে সেই ফল পায়। এজন চাদা খোৱা মানুহে আধ্যাত্মিক জীৱনৰ সুখ নাপায়। কেলে? চাদাত নিকোটিন আছে। আৰু আমাৰ ভিতৰত থকা প্ৰেম শক্তি, অনুভৱ শক্তি, স্মৰণ শক্তি, বিচাৰ শক্তি, বুদ্ধি শক্তি, বা সৰু সৰু কোষ আছে। এই কোষবোৰ চাদাই মাৰি পেলায়, শিখৰে মাৰি পেলায়, নিচাই মাৰি পেলায়। আৰু যেতিয়া সেইবোৰ মৰি যাব,
তেতিয়া আমাৰ অনুভৱবোৰ কমিব। কাৰণ মায়ে মোক কেনেকৈ জন্ম দিছে, মোৰ এইজনী মায়ে মোক কিমান কষ্ট কৰি জন্ম দিছে, এইজন দেউতাই মোক জীৱনৰ সৰ্বস্ব নিজে নাখায় যে পইচা জমা কৰি মোৰ কাৰণে মাটি কিনিছে, মোৰ কাৰণে ঘৰ বনাইছে। এই যে অনুভৱ মোৰ জীৱনটো কি এবাৰ হেৰাই গ'লে মই আৰু জীৱন নাপাম, মই এই জন্মতে মই জীৱনটো সুন্দৰ কৰিব লাগিব। মোৰ দায়িত্ব কি, মই আজি বেয়া কাম এটা কৰিলে মোৰ বংশটো ডুবিব, মোৰ পিতৃয়ে লাজ পাব, মোৰ মাতৃয়ে লাজ পাব, মোৰ জাতিটোৰ কলংক হ'ব। এইবোৰ অনুভৱ কোনে কৰিব পাৰিব? অনুভূতিজনে পাৰিব। যদি আপুনি অনুভৱটোৱে মাৰিব লৈছে চাদা খাই চুৰত খাই, তেতিয়াহ'লে আপোনাৰ অনুভৱ ক'ত? আপুনি কি বুলি ক'ব? মই কৰিছোঁ তোৰ কি হ'ল? মই কৰিছোঁ তোৰ কি? আৰে মই কৰিছোঁ তোৰ কি হ'ল? মই কৰিলে যে বাপেকৰ কলংক হ'ব, সেইটো কি হ'ল? মই কৰিলে যে জাতি গাঁওখনৰ বদনাম হ'ব, সেইটো কি হ'ল? আমাৰ গাঁৱত এই কামটো হোৱা নাই, তুমি কৰিলে নহ'ব নহয়। গাঁওখন বদনাম হ'ব, জাতিটো বদনাম হ'ব, হয় নে নহয়? এই কথাটোকে কৈছে অনুভৱ। সেইকাৰণে কৈছে কাম সদায় শুভ কৰক, শুভ ফল পাব। অশুভ কাম কৰিলে অশুভ ফল হ'ব। আৰু কাম কৰি যি কাম কৰিছে নুবুজিলেও ফল পাব নাপাব। যি কাম আজি আপোনালোকে ভাল কাম কৰিছে আৰু সেইকাৰণে ভাল কথাবোৰ শুনিছে, হয়। আজি যে এই অনুষ্ঠানটো পাতিছে, হয়, কষ্ট হৈছে কষ্ট। কাৰ কষ্ট হৈছে? দেহৰ কষ্ট হৈছে। কিন্তু আমি জ্ঞানটোতো পাইছো। প্লাছ আৰু মাইনাছটো চাওক আকৌ। যদি নাপাতিলেহেঁতেন এই জ্ঞানবোৰ পালেহেঁতেন জানো? যদি এই অনুষ্ঠানটো আয়োজন নকৰিলে এই জ্ঞানবোৰ বহু জন্মলৈকে নাপালেহেঁতেন। এই কথাটোৱে আমাক বুজাইছে যে জ্ঞানেই মানুহৰ কৰ্মৰ পৰা মানুহৰ জীৱন গঢ়ে। সেইকাৰণে আমি সংকল্প আগত নকৰিব, খুজিলেও নাপায়, নুখুজিলেও পায়। আৰু ভগৱানক একো নুখুজিব, নিজৰ কৰ্মই নিজৰ ভাগ্য বনায়। ভগৱানে ভাগ্য লিখি নপঠিয়ায়, কপালত লিখি নপঠিয়ায়, লিখি পঠিয়ায় আপোনাৰ কৰ্মই। লিখা যায় আপোনাৰ কৰ্মই। গতিকে ভাল কৰ্ম কৰক, বেয়া কৰ্ম কেতিয়াও নকৰিব। আৰু ভগৱানৰ ওচৰত টকা পইচা নুখুব, ভগৱানৰ ওচৰত মাত্ৰ শৰণ লওক, ভগৱানৰ ওচৰত মাত্ৰ স্মৰণ ৰাখক। আৰু ভগৱানৰ লগত প্ৰকৃত দায়িত্ব যিভাৱে সম্পৰ্ক ৰাখক, আৰু তেতিয়াহে আমাৰ জীৱনৰ কাৰণে কল্যাণ হ'ব। আৰু জীৱনটোক কোনেও অত্যাচাৰ নকৰিব, জীৱনটোক কোনেও নামাৰিব, বেয়া বস্তু নাখাব, বেয়া চিন্তা নকৰিব, আৰু বেয়া কথাও নাপাতিব আৰু নাচাব। গতিকে এইখিনি কৰিলে আমাৰ পঞ্চম অধ্যায় কৰ্ম সন্ন্যাস যোগ আপোনাৰ মোৰ জীৱনত একোৱে নাপায়। বেংকটোৱে বোৱাৰীয়েকৰ গৰ্ভত সন্তান জন্ম দিলে বাপে পালে জানো? মাকৰ আজ্ঞা পালিলে। মাকৰ মোৰ হাতত কোঠাৰখন লাগি ধৰিলে, কেলে বাৰু? বাপেকে ক'লে মানৱ কাট। এতিয়া পৰগুৰ মোৰ চিন্তা লাগিলে, দেউতাৰ কথা শুনোতে মাক কাটিলেও বিপদ, দেউতাক কথা শুনিলেও বিপদ, দুধৰ মধুৰ। আৰু সেইকাৰণে হাতত কোঠাৰখন লাগি ধৰিলে। পৰশুৰামটো ভগৱান, তথাপিও লাগি ধৰিলে। দ্ৰৌপদী আকৌ মাকৰ কথাতে 5 জনে ভগাই ললে, পাপ নালাগিলে। মাকৰ বাণী বেদৰ, মাকৰ আজ্ঞা বেদৰ বাণী। মই বেদৰ অপেক্ষা কৰি ধৰ্মৰ মূল হ'ল বেদ, মাৰ আজ্ঞা বেদৰ বাণী। গতিকে তেওঁলোকে পাপ হ'ব নে পুণ্য হ'ব এইবোৰ চিন্তা নাই কৰা, মাৰ আজ্ঞা পালন কৰিব লাগে, মাৰ আজ্ঞা পালন কৰিব লাগে। সেইকাৰণে দ্ৰৌপদীক 5 জন স্বামীয়ে ভগাই ললে, কাজিয়া লাগিলে জানো? এইবোৰ কিমান ডাঙৰ ডাঙৰ কথা। কাজিয়া কেলে নালাগিলে? তাৰ মাজতে এদিন ঋষি আহিলে। ঋষি আহি পেলাই ক'লে, যুধিষ্ঠিৰ কথা এটা হওক। বোলে কি? গুৰুদেৱ, সুন্দ নামৰ 2জন অসুৰ আছিলে, 2টা ভাই ককাই আছিলে, একদম নলে গলে লগা ভাই ককাই। এদিন দুয়ো তপস্যা কৰিবলৈ গ'ল, যাই ব্ৰহ্মাক বৰ খুজিলে, অমৰ বৰ। ব্ৰহ্মাই ক'লে বোলে
তোমালোকক অমৰবৰ দিব নোৱাৰো নহয়। তেতিয়াহ'লে কি জন্মিলে মৃত্যু হ'বই আৰু। তেতিয়াহ'লে এটা কাম কৰক, আমাৰ দুই ভাইৰ মাজত আমাৰ যদি কেতিয়াবা কাজিয়া লাগে তেতিয়া মৃত্যু ইহঁতে ভাবিছে আমাৰ দুই ভাইৰ মাজত কাজিয়া কেতিয়াও নালাগে। আমি একে কলেবৰ, একে সাধনা কৰিছো, একেই তপস্যা কৰিছো, একেই শক্তিৰ অধিকাৰ কৰিছো, কুণ্ড উপকুণ্ড আমি দুইটাই একে খাওঁ, একে কাপোৰ পিন্ধো, একেলগে উপভোগ কৰো। তেতিয়া ক'লে তথাস্তু। আৰু লগে লগে জন্ম দিলে তিলোত্তমা। তিলোত্তমাক জন্ম দিলে আৰু সেই তিলোত্তমাক দেখাৰ লগে লগে দুইটা বেহুচ হৈ গ'ল। এটি গ'লে মই আগত হাতত ধৰিছো, এটি গ'লে ময়ো হাতত ধৰিছো, দুইটাই দুখন হাতত ধৰিলে, লাগিল কাজিয়া মৰি গ'ল। এইটো যুধিষ্ঠিৰৰ কাহিনীটো ক'লে। অৰ্থাৎ কি ক'লে? সাৱধান। আৰু এই সাৱধানত এবছৰ ব্যৱধান কৰিলে। 1 বছৰ যদি যুধিষ্ঠিৰৰ লগত থাকে, 1 বছৰ ভীমৰ ওচৰত থাকিব। আচৰিত কথা, এজন ধৰ্মৰ কিমান বল যে গীতা যে দ্ৰৌপদী শান্তি, পঞ্চৱতীৰ এজনী শান্তি, আমাৰ যুধিষ্ঠিৰৰ পৰা যিদিনা ভীমলৈ আহিব পুনৰ পবিত্ৰ হৈ যায় গীতা, শান্তি গীতা আকৌ পবিত্ৰ গীতা হৈ যায়। আকৌ ভীমৰ পৰা যিদিনা অৰ্জুনলৈ আহিব আকৌ পবিত্ৰ হৈ যায়। ধৰিব পাৰিছেনে? সেইকাৰণে পঞ্চৱতীৰ এজনী সতী হ'ল গীতা। ইয়াকে কৈছে ধৰ্ম, ইয়াকে কৈছে আমাৰ জীৱন, ইয়াকে কৈছে জীৱনৰ বাস্তৱ সত্য। গতিকে আমাৰ এই কথাখিনিয়ে পঞ্চম অধ্যায় কৰ্ম সংখ্যাত কৈছে। এতিয়া মনত থাকিলনে বাৰু? মনত থাকিলনে? সংখ্যাত আছে জানো কিবা? আজিৰ পৰা তেনেকে কৰিব লাগিব। বেয়া কাম বন্ধ আৰু বেয়া খোৱাটো বন্ধ। বেয়া খাবলৈ বুলি ক'তো লিখা থকা নাই। আমি অমুক জাতি অমুক খাব লাগে বুলি ক'তো লিখা নাই। মনত ৰাখিব, বেয়া কাম চবে কৰে, ভাল কামো চবে কৰে। আৰু যিজন জ্ঞানী আৰু বিবেকী ভালটো কৰে, বেয়া কাম যিমান অবিবেকী কি বেয়া কাম কৰে। গতিকে এই কথাখিনিকে আমাক বুজাইছে। তাৰ পাছতে আমি আহিছো 6ষ্ঠ অধ্যায় ধ্যান যোগ। তাৰ আগতে নাম অকমান হওক, নাম একেবাৰে প্ৰাণ ভৰি গাব লাগিব। আৰু প্ৰাণ ভৰি বেলেগলৈ মন যাব দিব নালাগিব। এই নামঘৰৰ বাহিৰতহে গৰম আছে, আমাৰ ইয়াত গৰম চৰম নাই। গানকেইটা অলপ পাছত বন্ধ কৰি দিম আৰু খুব প্ৰাণ ভৰি গাব নামটো সুন্দৰকে। মুরলী
পর